এইটো 32 ব্লাউজৰ পিঠিফালে এটা নতুন ডিজাইন বুলি নহয়, মানুহবিলাকে প্ৰায় পিন্ধেই বাৰু, হ'লেও আপোনালোকক দেখাই দিওঁ। এইফালে আপোনালোকে 1.5 ইঞ্চি কৰিব, এইটো চাইডে আপোনালোকে 1 ইঞ্চি ৰাখিব। তাৰ পাছত এই ৰাউণ্ডটো গোটেইটো আপোনালোকে কাটি দিব। কেনেধৰণে চিলাম আপোনালোকে চাই থাকিব। এইটো 32 ব্লাউজ। মোৰ ব্লাউজ কটা ফ্ৰেমটো চব মানে 32, 34 চব একেই হয়। মই ইয়াতে ৰুল পাৰি লৈছোঁ নহয়, ইয়াতে লিখা আছে 32টো কিমান, 34টো কিমানত কাটিব লাগিব। যদি 32 হয় মানে এনেকৈ কমাই 32টো কমাই আনো, যদি 34 হয় এনেকৈ নিওঁ, 36 হ'লে এনেকৈ নি থাকোঁ। একেটা ফ্ৰেম বেলেগকৈ লয়, মই একেটাকে লওঁ। এই পিঠি ছাইডটো 32 হ'লে মানে আপোনালোকে কিমান ল'ব লাগিব, 14.5 ল'ব লাগিব। পিঠি ছাইডটো ইয়াৰ পৰা তালৈ জোখ কৰি ল'ব লাগিব। পিঠিটো যাৰ যিমান ডাঙৰ হয় সেইটো জোখত ল'ব লাগিব। এইটো 32ৰ কাৰণে মই দুটা চিলাই ৰাখি 14.5 লৈছোঁ। আৰু পিঠিটো মই আপোনালোকে এনেকৈ এটা চিন দি ল'ব পাৰে। ইয়াৰ পৰা আপোনালোকক ডিপ লাগেনে, পিঠিটো উঠা লাগেনে কি লাগে, মই সেইকাৰণে এইফালে সৰু সৰুকৈ ৰুল দি লৈছোঁ। তেনেকৈ কৰি যাওঁ। যদি ডিপ লাগে তেতিয়ালৈকে তললৈ দি ল'ব, যাক যেনেকৈ ধৰণে লাগে। পুৰণা ব্লাউজ জুখি ল'ব, নহ'লে মানুহজনগৰাকী পিঠিটো জুখি ল'ব। যদিহে পিঠিটো উঠা ব্লাউজ হয়, এই বস্তুটো মানুহগৰাকী জুখি ল'ব, তাতে হিচাপটো ওলাই যাব। এইটো 3 ইঞ্চি চিলাই মেলি আপোনালোকে 3 ইঞ্চি ৰাখিব। তাৰপাছত এইটো এনেকৈ কৰি ইয়াৰ পৰা এনেকৈ কৰি আপোনালোকে 12 ইঞ্চি ল'ব। 12 ইঞ্চি লৈ পেলাই আপোনালোকে এনেকৈ এইটো 5 ইঞ্চি জোখ কৰি এনেকৈ কাটি ল'ব। ইয়াত এইটো ৰাখিব 2 ইঞ্চি, চিলালে মানে সোমাই যাব নহয়, 2 ইঞ্চি ৰাখিব। তাৰপিছত এনেকৈ বেকা কৰি আপোনালোকে কাটি দিব। 32 ব্লাউজটোৰ ডিজাইনটো আপোনালোক দেখাইছিলোঁ নহয়। এইটো এটা হুক লাগিব, এনেধৰণে এটা হুক লাগিব। তাৰপিছত এনেকৈ একে সমানে জোখ কৰি কাপোৰটো কাটি ল'লোঁ। এই মাজৰ ছাইডটো কটা নাই, কিনাই চিলোৱাৰ পাছতহে কাটিম। হাতখনো তেনেকৈ ধৰণে কাটি লৈছোঁ। আপোনালোকে হাতখন সদায় সমান জেগাত কাটিব, অস্ত্ৰটো হওক এইটো বস্তু সমান জেগাত ধুনীয়াকৈ কাটিব। প্ৰথমতে গাৰটো কাটি ল'ব, পিঠিটো। তাৰপাছত আপোনালোকে হাতখন কাটিব যিকোনো ব্লাউজৰ। তাৰ পাছতে সৰু সৰু কাপোৰবিলাক চাইডে লগাই যাব। নহ'লে প্ৰথমতে হাতখন বা পিঠিটো কাটি ল'লে আপোনালোকৰ বাকীখিনিলে কাপোৰ অসুবিধা হৈ যাব। এনেধৰণে আপোনালোকে সকলো পাৰ্ট চিলাই জইন কৰিহে পিছতহে জইন কৰিব। আৰু ইফাল সিফালকৈ তেনেকৈ নাযাবৰ কাৰণে, নহ'লে কাপোৰটো চিলাওঁতে ইফাল সিফাল যায় যে, সেইকাৰণে আপোনালোকে কি কৰিব, এইটো দেখিছেনে, গজাল এটা মাৰি ল'ব। তেতিয়া আপোনালোকে এইফালে দি চিলাই ধুনীয়াকৈ এনেকৈ চিলাব পাৰিব। সকলো ছাইডে এটা কেনেকৈ গজাল মাৰি ল'ব। তাৰ পাছতহে আপোনালোকে চিলাব, নহ'লে অসুবিধা হ'ব। এইটো সমান ছাইডে মই দুইটা মোৰ মাজতে কাটি দিলোঁ, দেখিছে। আপোনালোকে চাই থাকক, তাতে এটা ধুনীয়া হুক লগাই দিম। সেই হুকটোতে লগাই দিম, ব্লাউজটো পিন্ধিবলৈ ভাল হ'ব। ইয়াৰ মাজতে আকৌ কিন্তু এটা কথা, মই যে ভিডিঅ'বিলাক দিওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ চাবলৈ পাৰিব, মইনো কি দিওঁ, কি বনাওঁ। আৰু লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু বেল আইকনটো টিপি দিব।